নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো, আপোনাৰ ঘৰখনত যদি কোনোবা শত্ৰু বা হিংসাকুৰীয়া মানুহে যাদু মন্ত্ৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি সেই মানুহৰ পৰা কিদৰে ৰক্ষা পাব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক কেইটামান অতি সহজ মন্ত্ৰৰ বিষয়ে শ্বেয়াৰ কৰিব খুজিছো, যি কেইটা মন্ত্ৰ যদি আপুনি জপ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত যিমানেই ডাঙৰ শত্ৰু নহওক কিয়, হিংসা কৰা মানুহ নহওক, আপোনাৰ ঘৰখনত কোনেও কেতিয়াও যাদু মন্ত্ৰ কৰিব নোৱাৰিব। সেই সকল ব্যক্তিয়ে আহি আপোনাৰ ওচৰত ভৰিত পৰিবলৈ বাধ্য হ'ব, যদি আপুনি আমি আজিৰ ভিডিঅ'টোত কোৱাৰ দৰে এই মন্ত্ৰকেইটা জপ কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, এই অতি সহজ আপুনি মন্ত্ৰকেইটানো কি জানি থোৱাটো খুবেই জৰুৰী। এদিন নহয় এদিন আপুনি এনেধৰণৰ সমস্যাত পৰিব পাৰে। হিংসাকুৰীয়া মানুহে আপোনাক ধ্বংস কৰিবৰ বাবে যিকোনো প্ৰকাৰে চেষ্টা কৰিব পাৰে। সেইবাবে আপুনি যদি এই মন্ত্ৰকেইটা জপ কৰে, প্ৰতিদিনে জপ কৰে বা আপুনি যেতিয়াই মন যায় তেতিয়াই জপ কৰে, তেতিয়াহ'লে আপোনাৰ ঘৰত কোনো শত্ৰুৱে কেতিয়াও ক'লা যাদু কৰিব নোৱাৰিব। যাদু মন্ত্ৰ কৰি তেওঁলোক নিজেহে বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব। এই মন্ত্ৰকেইটা এনেকুৱা শক্তিশালী মন্ত্ৰ, যাৰ প্ৰভাৱ আপুনি অতি কম দিনতে দেখিবলৈ পাব। আপুনি এই মন্ত্ৰকেইটা জপ কৰোঁতে কোনো নীতি নিয়ম পালন কৰিব নালাগিব। আপোনাৰ যেতিয়াই মন যায় আপুনি তেতিয়াই জপ কৰিব পাৰিব। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, আৰু ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক। আপুনি হৰ হৰ মহাদেৱ বুলি এটা সুন্দৰ কমেণ্ট লিখিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে যেতিয়া ভিডিঅ'সমূহত এটা লাইক কৰে, তেতিয়া আমাৰ ভিডিঅ' বনাবৰ বাবে মনোবল বৃদ্ধি হয়। সেইবাবে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, লগতে যদি আপুনি সুস্থ সবল তথা জীৱনত এটা নজনা কথা শিকিব বিচাৰে, তেন্তে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি শাস্ত্ৰৰ অনুসৰি বহুতো নজনা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিসমূহ ভিডিঅ' আপুনি চালে প্ৰতিদিনে এটা নজনা কথা প্ৰতিদিনে জানিবৰ বাবে সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি সেই ক'লা যাদু মন্ত্ৰ কৰা ব্যক্তিৰ পৰা, হিংসাকুৰীয়া শত্ৰুৰ পৰা আমি কিদৰে ৰক্ষা পাব পাৰিম, ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি আমি সুন্দৰভাৱে কথাখিনি জানি লওঁ। দৰ্শক, আপোনাক ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বেই আপোনালোকক জনাব খুজিছো, এই মন্ত্ৰকেইটাৰ প্ৰভাৱ আছে শক্তিশালী মন্ত্ৰ। গতিকে আপুনি কোনো নিয়ম নীতি নিয়ম মানি নচলিলেও আপুনি মনত ভক্তিভাৱ লৈহে এই মন্ত্ৰকেইটা জপ কৰিব। এই মন্ত্ৰকেইটাৰ বহু শক্তি আছে বুলি শাস্ত্ৰত কোৱা হৈছে। যিকেইটা মন্ত্ৰ জপ কৰিলে দুষ্ট ক'লা চকুৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। যাদু মন্ত্ৰ কৰা ব্যক্তিয়ে আপোনাক কোনোদিনে একো অপকাৰ কৰিব নোৱাৰিব। একাগ্ৰতা আৰু ভক্তিভাৱ থাকিলেহে এই মন্ত্ৰকেইটা আপুনি জপ কৰিব। এইকেইটা মন্ত্ৰ জপ কৰাৰ ফলত ক'লা যাদু আৰু দুষ্ট চকুৰ পৰা ৰক্ষা পায় বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। অশুভ দৃষ্টিৰ বিৰুদ্ধে এই মন্ত্ৰকেইটাৰ বহু প্ৰভাৱ দেখিবলৈ পোৱা যায়। সকলো ক্ষেত্ৰতে আপুনি এই মন্ত্ৰকেইটা জপ কৰিলে আপুনি প্ৰভু মহাদেৱৰ কৃপা লাভ কৰিব পাৰিব। ক'লা যাদু আৰু দুষ্ট চকুৱে অতি যদি সৌভাগ্যৱান আৰু ইতিবাচক মানুহৰ বাবেও কথাবোৰ নষ্ট কৰি পেলাব পাৰে। সৌভাগ্যশালী ব্যক্তিকো তেওঁলোকে অপকাৰ সাধন
কৰিব পাৰে আৰু এটা সুখী পৰিয়াল আপোনাৰ ঘৰখনৰ ল'ৰা ছোৱালীৰ সৈতে আপুনি আটাইতকৈ ধুনীয়াকৈ আপুনি থকা দেখিলে ওচৰ চুবুৰীয়া হিংসাকুৰীয়া মানুহৰ বহু হিংসা হয়, যাৰ ফলত আপোনাক অপকাৰ কৰিবৰ বাবে তেওঁলোকে চেষ্টা চলায়। কেনেকৈ আপোনাক অপকাৰ কৰি অনিষ্ট সাধন কৰিব পাৰে তাৰে চিন্তা কৰি থাকে আৰু নানা ধৰণৰ তেওঁলোকে উপায় কৰিবলৈ চেষ্টা কৰে। আপুনি যদি এই মন্ত্ৰকেইটা জপ কৰে তেতিয়াহ'লে তেওঁলোকে যিমানেই চেষ্টা নকৰক কিয় আপোনাৰ ওপৰত তেওঁলোকে একো কৰিব নোৱাৰিব ক্ষতি। ফলস্বৰূপে তেওঁলোকৰ নিজৰহে অপকাৰ হ'ব এই মন্ত্ৰকেইটাৰ আপুনি জপ কৰাৰ ফলত। আৰু যদি কোনোবাই মনে মনে আহি আপোনাৰ ঘৰখনত যাদু মন্ত্ৰ ক'লা যাদু কৰেহি তেতিয়াহ'লে পিছ মুহূৰ্ততে আপোনাৰ ঘৰত কৰা সেই যাদু মন্ত্ৰ ক'লা যাদু সকলো নষ্ট হৈ পৰিব আৰু তেওঁলোকৰ জীৱনতে সমস্যাই আগুৰি ধৰিব এই মন্ত্ৰকেইটা আপুনি উচ্চাৰণ কৰাৰ ফলত। আৰু আপোনাৰ পৰিয়ালটো যিদৰে আপুনি আজিও সুখ শান্তিত আছে ঠিক সেইদৰে আপুনি সুখ শান্তিত থাকিব পাৰিব। কোনো অপকাৰ সাধন কৰিব নোৱাৰে যিমানেই ডাঙৰ শত্ৰু নহওক। প্ৰিয় দৰ্শক, আপোনাৰ ওপৰত অসীম কৃপা থাকিব ঈশ্বৰ ভগৱান শিৱৰ। সম্পূৰ্ণ একাগ্ৰতাৰে মনত এই মন্ত্ৰকেইটা আপুনি ভক্তিভাৱ লৈ জপ কৰক, মনতে উচ্চাৰণ কৰক। আপোনাৰ যি ইচ্ছা আকাংক্ষা আছে সেই সকলো ইচ্ছাসমূহ পূৰণ হ'ব। আপুনি ভাবিব নোৱাৰাকৈ আপুনি চমৎকাৰী ফল পাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপুনি নিশ্চিতভাৱে সম্পূৰ্ণ সফলতা জীৱনত লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি এজন সফল ব্যক্তি হ'ব পাৰিব। মাথো আপোনাৰ মনত বিশ্বাস আৰু ভক্তি থাকিব লাগিব এই মন্ত্ৰকেইটা উচ্চাৰণ কৰাৰ ফলত। গতিকে প্ৰিয় দৰ্শক, আহক আমি এইবাৰ জানো সেই শক্তিশালী প্ৰভাৱ থকা মন্ত্ৰকেইটানো কি কি আমি তাৰ বিষয়ে জানি লওঁ আহক। প্ৰিয় দৰ্শক, আৰু যদিহে আপোনাৰ এই মন্ত্ৰকেইটা মনত নৰয় তেতিয়াহ'লে আপুনি ভিডিঅ'টো পুনৰ এবাৰ চাই আপুনি এখন কাগজত লিখি ৰাখিব এই মন্ত্ৰকেইটা। তেন্তে আহক আমি মন্ত্ৰকেইটাৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, ওম নমো শিৱায়ে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত অন্যতম সহজ আৰু শক্তিশালী মন্ত্ৰটোৱেই হৈছে ওম নমো শিৱায়ে। এই অতি সহজ মন্ত্ৰটো যদি আপুনি জপ কৰিব পাৰে, ইয়াৰ এটা অতি সহজ অৰ্থ আছে যে এই মন্ত্ৰটোৰ অৰ্থ হৈছে সহজকৈ মই ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু যেতিয়া কোনো ভক্তই তেওঁক প্ৰণাম কৰে, ভক্তি কৰে, তেতিয়া ভগৱান শিৱ খুবেই প্ৰসন্ন হয় আৰু তেওঁ ভক্তৰ ওপৰত দুহাতেৰে কৃপা প্ৰদান কৰে। ভগৱান শিৱৰ ওচৰত আত্মসমৰ্পণ যিয়ে কৰিব ভক্তি মনেৰে, তেতিয়া সেই ব্যক্তিজনৰ ওপৰত কোনো ব্যক্তিয়ে, কোনো মানুহে, কোনো শত্ৰুৱে কেতিয়াও ক'লা যাদু বা কুচক্ৰ কৰি আপোনাক একো কৰিব নোৱাৰিব। যাদু মন্ত্ৰ কৰি আপোনাক একো ক্ষতি কৰিব নোৱাৰিব। ভগৱান শিৱৰ এই শক্তিশালী মন্ত্ৰ জপ কৰাৰ ফলত স্বয়ংক্ৰিয়ভাৱে সুৰক্ষিত আপুনি হৈ থাকিব। স্বয়ং ভগৱান শিৱই আপোনাক ৰক্ষা কৰিব। ভগৱান শিৱ হৈছে আদিযোগী। লগতে প্ৰিয় দৰ্শক, মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি জপ কৰিব পাৰে। মহামৃত্যুঞ্জয় মন্ত্ৰ হৈছে ভগৱান শিৱৰ আন এক অতি শক্তিশালী মন্ত্ৰ, যিয়ে বেয়া শক্তি, দুষ্ট শক্তি আৰু ক'লা যাদুৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰে। কোনোবাই যদি আপোনাক ক'লা যাদু কৰে, যাদু মন্ত্ৰ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰাৰ ফলত সেই ক'লা যাদু, যাদু মন্ত্ৰ নষ্ট হৈ পৰিব। এই মন্ত্ৰৰ অৰ্থ হৈছে সুগন্ধি আৰু সকলোৰে জীৱন পুষ্টি আৰু চক্ৰী ভগৱান শিৱক প্ৰাৰ্থনা কৰোঁ। মই ভগৱান শিৱক প্ৰাৰ্থনা কৰোঁ, সময় আহিলে মোৰ মৃত্যু আৰু ভয়ৰ বান্ধোনৰ পৰা মুক্ত কৰিব ভগৱানে। সকলো বিপদ বিঘিনিৰ পৰা ভগৱানে ৰক্ষা কৰিব।
মহামৃত্যুঞ্জয় মন্ত্ৰৰ বহুতো শক্তি আছে, গতিকে আপুনি এই মন্ত্ৰ জপ কৰিলেও বেয়া শক্তিৰ পৰা ৰক্ষা পাব। দুষ্ট শক্তি অপশক্তিয়ে আপোনাক কোনো অপকাৰ কৰিব নোৱাৰিব আৰু কোনো শত্ৰুৱে ক'লা যাদু মন্ত্ৰ কৰিও আপোনাক কোনো ক্ষতি কৰিব নোৱাৰিব। সকলোৰে পৰা আপুনি বাচি থাকিব পাৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, আপুনি এই মন্ত্ৰও জপ কৰিব পাৰে। মন্ত্ৰটো হৈছে ওম হ্ৰীম জুম স্ৰা, ওম হ্ৰীম জুম স্ৰা, ওম হ্ৰীম জুম স্বাহ। এই মন্ত্ৰটো মহামৃত্যুঞ্জয় ২০ মন্ত্ৰ বুলি কোৱা হয় আৰু ইয়াক মহামৃত্যুঞ্জয় জ্যোতি সংকৰণ বুলি কোৱা হয়। কিন্তু অতি শক্তিশালী হয় এই মন্ত্ৰ। বিশ্ব ব্ৰহ্মাণ্ডৰ আদিম ধ্বনি আৰু ওমৰ শক্তিশালী গীতৰ পৰা আৰম্ভ কৰি ইতিবাচকতা আৰু বিশুদ্ধতাৰ উদ্দেশ্যে শক্তি নিৰ্ধাৰণ কৰে। ওম মানে অৰ্থ হৈছে সকলো নেতিবাচক আৰু অজ্ঞানতা ধ্বংস কৰে বুলি বিশ্বাস কৰা হয়। লগতে প্ৰিয় দৰ্শক জপ কৰিব পাৰে আপুনি আন এটা সহজ মন্ত্ৰ। মন্ত্ৰটো আপুনি লক্ষ্য কৰিব, ওম ৰুদ্ৰভি দব্যহ, ওম ৰুদ্ৰভি দব্যহ, ওম ৰুদ্ৰভি দব্যহ। ইয়াত ভগৱান ৰুদ্ৰৰ উগ্ৰ ৰূপৰ প্ৰতি উৎসৰ্গিত আৰু বিপদৰ সময়ত সকলোকে সহায় কৰিবলৈ এই মন্ত্ৰ জপ কৰিব পাৰে। সহায়ৰ বাবে আপুনি এই মন্ত্ৰ জপ কৰি অনুৰোধ কৰিলে আপোনাক ভোলানাথে ৰক্ষা কৰিব। ইয়াৰ উপৰিও কোৱা হয় যে মানুহে বিশেষকৈ গৰ্ভৱতী মহিলাই এই মন্ত্ৰটো দিনটোত কমেও ১০৮ বাৰ জপ কৰিব লাগে, যাতে অশুভ শক্তিৰ পৰা তেওঁলোক সুৰক্ষিত হৈ থাকিব পাৰে। লগতে প্ৰিয় দৰ্শক আপুনি ভগৱান বিষ্ণুৰো মন্ত্ৰ জপ কৰিব পাৰে। ভগৱান বিষ্ণুৰ মন্ত্ৰ জপ কৰি যদি ভগৱান বিষ্ণুকো আপুনি ধ্যান কৰে, তেতিয়াহ'লে অশুভ শক্তিৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। যি ক্ষেত্ৰত আপুনি সমস্যাৰ সন্মুখীন হয়, যোনে আপোনাক অপকাৰ সাধন কৰিব বুলি আপুনি মনতে ভাবে, সেই মানুহজনে যাতে আপোনাক একো ক্ষতি কৰিব নোৱাৰে, সেইবাবে আপুনি ভগৱান বিষ্ণুৰ আশ্ৰয় ল'ব পাৰে, সহায় ল'ব পাৰে মন্ত্ৰ জপ কৰি, যাৰ দ্বাৰা ভগৱানৰ অসীম কৃপা আপোনাৰ ওপৰত পৰিব। গতিকে এই শক্তিশালী মন্ত্ৰকেইটা আপুনি প্ৰতিদিনে পাৰিলে জপ কৰিব আৰু আপুনি যেতিয়াই মন যায় তেতিয়াই এই মন্ত্ৰকেইটা জপ কৰিব পাৰে। সকলো ক্ষেত্ৰতে আপোনাক এই মন্ত্ৰকেইটা জপ কৰাৰ ফলত সহায় কৰিব। কেৱল যে ক'লা যাদু মন্ত্ৰৰ ক্ষেত্ৰতেই নহয়, আপোনাক সকলো বিপদৰ পৰাই ৰক্ষা কৰিব এই মন্ত্ৰকেইটাই। এই মন্ত্ৰকেইটাৰ প্ৰভাৱ ইমানেই আছে যে আপুনি যিকোনো ক্ষেত্ৰতে যদি এই মন্ত্ৰকেইটা মুখত উচ্চাৰণ কৰিব পাৰে, তেতিয়াহ'লে আপুনি যি সমস্যাত ভুগিব, সেই সমস্যাটো চমৎকাৰীভাৱে তৎক্ষণাৎ নাইকিয়া হৈ পৰিব, সমাধান ওলাই পৰিব। সেইবাবেই আপুনি এই মন্ত্ৰকেইটা প্ৰতিদিনেই জপ কৰিবলৈ চেষ্টা কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়স্বজনৰ লগতো এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানিব পাৰে। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।